দৰং জিলাৰ মেডিকেল কলেজ, নাৰ্ছিং কলেজ, GNM নাৰ্ছিং স্কুল এই গোটেইবিলাকৰ সৈতে ইয়াত এটা বৃহৎ প্ৰকল্প এটাৰ আধাৰশিলা 8 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। মোদী ডাঙৰীয়া সিদিনাখন ৰাতিপুৱা নুমলীগড়, দুপৰীয়া মঙলদৈ আৰু গধূলি ভূপেন হাজৰিকাৰ 100তম জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত যোগদান কৰিব। আমাৰ বাবে নিশ্চিতভাৱে গৌৰৱৰ বিষয়। আমি যদি চাব যাওঁ যে শোণিতপুৰ জিলাত থকা অৱস্থাত দৰং এটা মহকুমা আছিল। আজি সেইফালৰ পৰা ক'ব গ'লে শোণিতপুৰৰ তেজপুৰতো এখন মেডিকেল হৈছে আৰু মঙলদৈতো এখন মেডিকেল হৈছে। ভৱিষ্যতে ওদালগুৰিতো মোৰ এখন মেডিকেল কৰাৰ ইচ্ছা আছে। এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানটো খুব সুন্দৰভাৱে যাতে হ'ব পাৰে, আমি আজি মঙলদৈত যিটো স্থানত মেডিকেল হ'ব তাকো চাব খুজিছিলোঁ আৰু কুৰুৱাটো অতিৰিক্ত স্থান এটা চাব খুজিছিলোঁ। কিন্তু যিহেতু লোক নিৰ্মাণ বিভাগে আমাক আশ্বাস দিছে যে যি স্থানত মেডিকেল হ'ব তাতেই আধাৰশিলা কৰিব পৰা যাব, গতিকে আৰু আমি বেলেগ স্থান আজি চাব যাব খোজা নাই। কিন্তু একেটা অনুষ্ঠানৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাৰেংগী কুৰুৱাৰ দলঙৰো আধাৰশিলা কৰিব আৰু গুৱাহাটীৰ ৰিং ৰোডৰো আধাৰশিলা কৰিব। তাৰমানে সিদিনাখন প্ৰায় 8,000 কোটি টকাৰ প্ৰকল্প এই স্থানৰ পৰা আৰম্ভ হ'ব। দৰং জিলাৰ ৰাইজৰ মই সহযোগিতা কামনা কৰিম। আমাৰ বাইপাছটো ধুনীয়াকৈ হৈ গৈছে। দিলীপ শইকীয়া ডাঙৰীয়াৰ সৈতে আমি লাগি আছোঁ যাতে ৰেল লাইনো হ'ব পাৰে, হাইৱেও হ'ব পাৰে। গতিকে দৰঙে এটা নতুন ৰূপ পাব, তাক আমি আশা কৰিছোঁ। চাওক, এটা কথা যে চোম গছখিনি বচোৱাৰ কাৰণে যদি আমি চেষ্টা কৰোঁ তেতিয়া মেডিকেলখন নহ'বই। কিন্তু আমি গছকেইডাল কেতিয়াও আমি নামাৰোঁ, আমি তাক ৰিপ্লাণ্টেশ্যন কৰিম। বসন্ত দাস ডাঙৰীয়াই অতিৰিক্ত মাটি দেখুৱাই দিছে। ডাঙৰ গছকেইডাল আমি যিমান পাৰোঁ ৰাখিম, কেম্পাছটো ভাল লাগিব মেডিকেলৰ। গতিকে যিকেইডাল ডাঙৰ গছ আছে মই ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰয়োজন নহ'লে ডাঙৰ গছ যাতে এটাও কাটিব নালাগে। কিন্তু দৰং জিলা ৰাইজক অনুৰোধ কৰিম যে বহুত বেছি এই ইছ্যুলৈকে লৈ গ'লে গুৱাহাটীত ৰাতি নিশা আন্দোলন কৰাও কিছুমান মানুহ আছে, প্ৰকল্পটো দেৰি হৈ যাব। গতিকে আমি নিজেই দায়িত্বটো ল'ম। কিন্তু এইটো ইছ্যু বৰকৈ বাতৰি কাকতত আলোচনা হ'লে এইটোৰ ওপৰত আন্দোলন কৰা কিছুমান প্ৰফেশ্যনেল মানুহ আছে, ইয়াতে আহি বহি ল'ব, কলেজখন দেৰি হৈ যাব। স্কিলখন এই বছৰৰ শেষৰ ফালে হ'ব লাগে, কিন্তু যিটো স্পীডত কাম হৈছে মই ইমান সন্তুষ্ট নহয়। মই ৰিভিউ কৰি আছোঁ, প্ৰায় প্ৰতিদিনে আমাৰ মন্ত্ৰী ডাঙৰীয়াও প্ৰায় আহি আছে। মোৰ মতে নৱেম্বৰত হৈ যাব লাগিছিল, কিন্তু তেওঁলোকে সময় লৈছে। মই আৰু এদিন আহিম, তেতিয়া চাওক, আমাৰ হাতত থকা তথ্য মতে 8 লাখ বিঘা চৰকাৰী মাটি বিভিন্ন পৰ্যায়ত দখলত আছে। ফৰেষ্টৰ মাটিও এই 8 লাখ বিঘাৰ ভিতৰতে আছে। আমি উচ্ছেদ অভিযান কিবা তৃপ্তিৰ কাৰণে নকৰোঁ যে কাবাক উঠাই দি আমাৰ ভাল লাগে। কিন্তু সমস্যাটো হ'ল সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট তেওঁলোকৰ কাঢ়া নিৰ্দেশ আছে যে ফৰেষ্টৰ মাটি এনক্ৰ'চ হ'ব নালাগে, VGR PGRৰ মাটি এনক্ৰ'চ হ'ব নালাগে। যেতিয়া আমি উচ্ছেদ কৰিব গৈছোঁ তেতিয়া তাত নতুন কথা এটা ধৰাত পৰিছে। যেনেকৈ আজি গোৱালপাৰাত উচ্ছেদ হৈছে, আধা মানুহ বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা আহিছে। যদি মই লেণ্ডলেছ, মোৰ নিজৰ জিলাত মই মাটি বিচাৰিম। লখিমপুৰত আমি উচ্ছেদ কৰিছোঁ, দেখা গৈছে যে চাউথ চালমাৰা কৰিমগঞ্জৰ পৰা মানুহ লখিমপুৰত গৈছে। আৰু গৰুখুটিত যেতিয়া উচ্ছেদ হৈছিল আপোনালোকে দেখিছিলে যে ইয়াৰ পৰা বহুত মানুহ ছয়গাঁও বকলৈকে গুচি গৈছিলে। তাৰ মানে এই মানুহবিলাকে বেলেগ বেলেগ জিলাত কিয় আহে? আৰু সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিখিনিলৈ আহে। ইয়াৰ ওপৰত এটা নিশ্চিতভাৱে ষ্টাডি হ'ব লাগে
যে এই মানুহখিনি দৰিদ্ৰতাৰ কাৰণে আনে নে কোনোবাই ভোটৰ কাৰণে আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিবিলাকত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰিবৰ কাৰণে কোনোবাই ইয়াত লৈ আহে মই ভাবোঁ যে আমাৰ ইয়াৰ ওপৰত ধৰক দৰঙত যিখিনি মানুহ লেণ্ডলেছ তেওঁলোকে গৰুখুটিত আহিছে কথা নাই আমি ক'ব পাৰোঁ যে দুখীয়া কাৰণে আহিছে আজি গোৱালপাৰা মানুহ পাইকানত বহিছে বহাটো ভাল হওক বেয়া হওক আমি বুজিব পাৰোঁ যে ঠিক আছে দৰিদ্ৰতাৰ কাৰণে আহিছে কিন্তু সাউথ চালমাৰা মানকাছাৰ বৰপেটা কৰিমগঞ্জ এতিয়া শ্ৰীভূমি এই জিলাবিলাকৰ পৰা উজনি আৰু উত্তৰ অসমত কিয় মানুহ আহিছে আজি গোলাঘাটৰ এটা সৰু পথাৰ বুলি সমষ্টি আছে তাত আপোনালোকে দেখি আচৰিত হ'ব যে নগাঁৱৰ ঢিং ৰূপহীৰ পৰা অজস্ৰ মানুহ উৰিয়াম ঘাটলৈকে গৈছে আৰু সমষ্টিটোৰ জনগাঁথনিৰ সামঞ্জস্য ভাঙি দিছে গতিকে এইটো এটা ষড়যন্ত্ৰ নে দৰিদ্ৰৰ কাৰণে গৈছে নে ইয়াৰ আগত কোনোবা ৰাজনীতি কৰা মানুহ আছে এই কথাবোৰ তদন্ত কৰিব লাগে আৰু এই কথাবিলাক আমি দূৰলৈকে গৈ চাব লাগে নহয় নদী নহয় চাওক নদীয়ে যদি ভাঙে তেতিয়াহ'লে নদী ভাঙা জিলাখনৰ চৰকাৰী মাটিত বহিব লখিমপুৰ কিয় যাব আৰু 7 ঘৰ 8 ঘৰ 17 ঘৰ 20 ঘৰ এনেকৈ কিয় যাব এটা পেটাৰ্ণ থাকে আৰু নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই লেণ্ডলেছ তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয় চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা এটা নিশ্চিতভাৱে ষড়যন্ত্ৰও লুকাই আছে এইটোতো বসুন্ধৰাতো সকলো ভূমিহীন খিলঞ্জীয়াই পালে আৰু বাকী নায়েই আৰু কেইলাখমান মানুহ আছে যোন NC ভিলেজত আছে বাকীটো বসুন্ধৰা 3 শেষ হৈ যোৱাৰ পিছত ভূমিহীন খিলঞ্জীয়া মানুহ আৰু নাথাকিব যিটো চৰকাৰী আইনমতে পাব পাৰে সকলোৱে পাই যাব এতিয়া মানে যদি টিভিটো ক্লোজ কৰি চাই কান্দিছে কিন্তু চকু পানী ওলোৱা নাই মই যোৱাকালি ৰাতি ৰকিবুল হুছেইনৰ ফটোটো জুম কৰি মই চাইছোঁ এতিয়া মোৰ ঘাম ওলাইছে বুলি ক'লে ইয়াত ঘাম দেখা পাই আছে নে নাই এতিয়া চকু পানী টোকা বুলি ক'লে নহ'ব নাই পানীটো থাকিলেহে টুকিব এতিয়া আপোনালোকে যদি টিভিত চাই তাত আজিকালিতো বহুত মেকানিক্স ওলাইছে যে ভিডিঅ'টো যদি আপুনি ChatGPTত দি দিয়ে তাত সুধিব পাৰে যে এই মানুহজনৰ চকুত কিমান পানী আছে ChatGPTয়ে সেইটো উত্তৰো দি দিব যে 2 ড্ৰপ আছে 1 ড্ৰপ আছে ৰকিবুল হুছেইনৰ কোনো ফটোত চকু পানী নাই আৰু অখিল গগৈয়ে সাৱটি ধৰি কান্দা দেখুৱাইছে যাতে চকুটো টিভিয়ে নেদেখে আপোনালোকে নিজেই পজিশ্যনিংবিলাক চাই ল'ব এওঁলোক সংখ্যালঘু মানুহৰো শত্ৰু আৰু সংখ্যালঘু মানুহকো ন্যায় যিসকল 71 চনৰ আগত অহা ভাৰতীয় নাগৰিক তেওঁলোকে ডিচিৰ ওচৰত গৈ আবেদন কৰক আমিতো কেতিয়াও কোৱা নাই যে আপোনালোকক আমি ৰাস্তা ঘাটত ৰাখিম আৰু ইমান চৰত মোৰ মাটি আছে মই তেওঁলোকক একদম লেণ্ড দি দিম এতিয়া যে কিছুমান কয় নদী ভাঙাৰ পিছতো মঙলদৈ চৰৰ ভিতৰত কিমান মানুহ আছে 1.5 কথা কৰি হিচাপ কৰিলে কিমান মানুহ থাকিব পাৰে আপোনালোকে হিচাপ কৰকচোন এটা নদী ভাঙা মানে 200 বিঘা মাটিলৈ বহি থকাটো নহয় এটা পাইকান ফৰেষ্ট তাতে 20,000 বিঘা মাটি আছে বা 10,000 বিঘা এটা 2000 পৰিয়ালক 10,000 বিঘা মাটি মই কেনেকৈ দিব পাৰোঁ
সেইখন বন্ধ হ'ব ইয়াতে আহিব কেঞ্চাৰখন থাকিব মঙলদৈ চিভিলখন ইয়াৰে পাৰ্ট হ'ব কাৰণ দুখন হস্পিটাল ইমান ক্লোজ ডিষ্টেঞ্চত নচলে লাগিলে ইয়াতে আৰু 200খন চিট বঢ়াই দিম কিন্তু দুইখন ইমান ক্লোজত নচলে আৰু সেইটোৱে মই প্ৰথম আমাৰ বিধায়কসকলক কৈছিলোঁ যে মিটিং কৰি এটা প্ৰস্তাৱ ল'লেহে মই মেডিকেলৰ কামত আগবাঢ়িম আৰু তেওঁ ৰাইজে প্ৰস্তাৱ লৈছে আৰু যদি সিটৰ কম হয় লাগিলে 100 সিট বঢ়াই দিম কোনো অসুবিধা নাই কিন্তু দুইটা অনুষ্ঠান আমি চলাব নোৱাৰো ঠিক আছে আমি আলোচনা আমি গোটেইখিনি আলোচনা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত